আজি চেনেহৰ মাঘ বিহু কাহিলি পুৱাতেই মেজি জ্বলাই অগ্নি দেৱতাৰ ওচৰত সেৱা ল'লে প্ৰতিজন অসমীয়াই। এবাৰ আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ বিশ্বনাথত উপস্থিত আছে আমাৰ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া সামগ্ৰিক পৰিৱেশ দেখুৱাব। হেমন্ত। বিশ্বনাথৰ গড়েহাগি গাঁৱত আৰু গড়েহাগি গাঁৱৰ পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱা যি কাম সেই মেজি জ্বলোৱাৰ কাম তেওঁলোকে আৰম্ভ কৰিছে। মই তাৰ দৃশ্য দেখিছোঁ। এই মুহূৰ্তত তেওঁলোকে হৰিধ্বনি দি আছে, তাৰ দৃশ্য দেখুৱাইছোঁ। আজি এই সদৌ গড়েহাগি বৈদিক বৈষ্ণৱ গোটৰ বাৰ্ষিক মহোৎসৱ হিচাপে ভেলাঘৰৰ উদ্দেশ্যে আজি মেজি ঘৰ সংবিধান কৰিছে। ইয়াতে এনাখিনি পৰা ধুব পাৰে সৰ্বপ্ৰাণ বৈষণ কৰি আগলৈকো এনেকৈ ভকত বৈষ্ণৱসকলক আপোনাৰ যিচনত সেৱা ধৰিবলৈ এনেকৈ সেৱাৰ পাত্ৰ কৰিব লাগে, এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ। হৰি এয়া দেখিছে যে এয়া গড়েহাগি গাঁৱৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু সকলো মাজত সমবেত হৈছে আৰু সমবেত হৈ এইদৰে পৰম্পৰাগতভাৱে যি মেজি জ্বলোৱাৰ কাম সেই মেজি জ্বলোৱাৰ কাম তেওঁলোকে কৰা পৰিলক্ষিত হৈছে। উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ অন্তত এইদৰে দেখা গৈছে যে আজি পুৱা তেওঁলোকে মেজি জ্বলাইছে আৰু যি আচলতে নিয়ম যিখিনি নীতি নিয়ম সেই পৰম্পৰাগত নীতি নিয়ম তেওঁলোকে পালন কৰা পৰিলক্ষিত হৈছে। এয়া জুইত তেওঁলোকে মেজিৰ জুইত তেওঁলোকে পিঠা পনা এয়া দেখিছে, বিভিন্ন পিঠা পনা তেওঁলোকে এয়া উৎসৰ্গা কৰা পৰিলক্ষিত হৈছে। শান্তনু তাৰ দৃশ্য দেখুৱাইছে। এয়া পৰম্পৰা আৰু অসমীয়া সমাজত এই পৰম্পৰা অব্যাহত আছে। তাৰোপৰি যি আলু বিভিন্ন আলু ইয়াত দেখা গৈছে, কাঠ আলুৰ পৰা আদি কৰি ৰঙা আলুকে আদি কৰি সকলো আলু তেওঁলোকে পুৱাৰ ভাগত আচলতে অসমীয়া মানুহে এয়া খায় আৰু সেইখিনিও আগবঢ়োৱা ইয়াতে দেখা গৈছে। তাৰোপৰি মাহ প্ৰসাদ ইয়াত আগবঢ়া পৰিলক্ষিত হৈছে আৰু মেজিৰ জুইৰ তাপত যাতে আমাৰ যি আখুৱা অমংগল সেই সকলো যাতে আঁতৰি যায়, অসমখন যাতে সৰ্বাংগীন সুন্দৰ হয় তাৰ কামনা সকলোৱে কৰা পৰিলক্ষিত হৈছে আৰু এয়া যি পৰম্পৰা ৰক্ষা কৰি এই কাম কৰা হৈছে। মই আপোনালোকে জানিব বিচাৰিম যে প্ৰতি বছৰে আপোনালোকে কৰে? হয়, প্ৰত্যেক বছৰে আমি আমাৰ ককা দেউতাৰ দিনৰ পৰা তেখেতসকলে আমাক শিকালে। আমি এতিয়া আমাৰ যিখিনি ল'ৰা ছোৱালী আছে আমি তেখেতসকলক শিকাবলৈ আজি তেখেতসকলক আনি পেলাই সিহঁতক দেখাইছোঁ আৰু এই পৰম্পৰা যাতে গোটেই সৰ্বকালৰ বাবে অসমৰ কাৰণে থাকি যায় তাৰে কামনাৰে আমি মাঘৰ উলাহেৰে আমি মাঘৰ বিহু পালন কৰোঁ। আৰু যেতিয়ালৈকে বিহুক কয় অসমীয়া আয়ুস ৰেখা, যেতিয়ালৈকে বিহু থাকিব তেতিয়ালৈকে আমি অসমীয়া থাকিম আৰু তাৰ কাৰণে আমি আজি এই জুইত সকলো অসমবাসীৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলো অসমখন যাতে উন্নতি হওক, অসমৰ পৰা হিংসা আঁতৰ হওক, সৰ্ব উন্নতিৰে আমি অসমীয়া যাতে আগবাঢ়ি যাওঁ তাৰে জুইৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। এয়া দেখুৱাইছে, শান্তনে দেখুৱাইছে এয়া মেজি জ্বলোৱা যি আচলতে পৰম্পৰা, সেই মেজি জ্বলোৱা পৰম্পৰা ৰক্ষা কৰা হৈছে আৰু মেজি জ্বলি থকা পৰিলক্ষিত হৈছে। এয়া বিশ্বনাথৰ যি গড়েহাগি গাঁৱৰ দৃশ্য, আপোনালোকক সেই গড়েহাগি গাঁৱৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু মই আপোনালোকক জানিব বিচাৰিম যে কেনেধৰণৰ কামনা আপোনালোকে কৰিছিল? আমি কামনা কৰিছোঁ যে আমাৰ ৰাইজৰ মংগল হওক, দেশৰ মংগল হওক, সেইটো কামনা কৰিছোঁ আৰু ৰাইজ আৰু দেশৰ সকলোৰে মংগল কামনা তেওঁলোকে কৰা পৰিলক্ষিত। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ সকলো আহিছে, কণ শিশুসকলো ইয়ালৈ অহা পৰিলক্ষিত হৈছে। কেনেধৰণৰ আচলতে বিচাৰিছে অগ্নিক সাক্ষী? ধন্যবাদ। নিউজ লাইভৰ জৰিয়তে মই সমূহ অসমবাসীক আমাৰ বাপতি সাহোন ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আজি এই মেজিৰ জৰিয়তে সকলোৱে আমি কামনা কৰিছোঁ যে অসমৰ সকলো অসমবাসীৰ সুখ সমৃদ্ধি উপচি পৰক আৰু সকলো অমংগল অপশক্তি এই মেজিৰ জুয়ে নাশ কৰক, সেইখিনিয়ে কামনা কৰিছোঁ। অপায় অমংগল আচলতে নাশ হওক এই মেজিৰ জুইত, সেই তাকে কামনা কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে এইদৰে এই যি মেজি জ্বলোৱা সেই কাম, সেই মেজি জ্বলোৱা পৰম্পৰা ৰক্ষা কৰা হৈছে। এয়া মই আপোনালোকৰ গড়েহাগি গাঁৱৰ পৰা পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু সকলোৱে আশা কৰিছে যে মেজিৰ জুয়ে
আমাৰ সকলোৰে যি অপায় অমংগল সকলো যাতে দূৰ কৰে আৰু অসমীয়া যি অসমীয়া সমাজক বা ৰাজ্যখনক যাতে আগুৱাই যায় তাৰেই সকলোৱে কামনা কৰিছে আৰু এইদৰেই গড়েহাগি গাঁৱৰ পৰা আমি আপোনালোকক পোনপটীয়াভাৱে শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ